গাইস মানে আসাম পাবলিক স্কুল কেন্দ্ৰখনা আপোনাৰ ডেন্স স্কুল খোলা হৈছে আৰু ডেন্স হৈছে এটা কলা তো ডান্সৰ থ্ৰুদি বহুখিনিয়ে আগুৱাই যাব পাৰে বহুকেইটা নাম কৰিছে আজিলৈকে আমাৰ অসমৰ কাৰণেও সুনাম কঢ়িয়াই আনিছে তো আশা কৰোঁ এইখন ডান্স স্কুলে আমাৰ এই অঞ্চলৰ কাৰণে ভাল সুনাম কঢ়িয়াই অনাত সহায় কৰিব আসাম পাব্লিক স্কুলত আজিৰ পৰা আৰম্ভ হৈছে কলা ডান্স ষ্টুডিঅ' গতিকে ইয়াত আমাৰ ওচৰ পাজৰৰ ষ্টুডেণ্টখিনিক মই অনুৰোধ জনাইছোঁ যে ইয়াত আহক তেওঁলোকে ভালকৈ ডান্স কৰক আৰু আমাৰ অঞ্চলৰ কাৰণে সুনাম কঢ়িয়াই আনক আৰু এই চেগতে আমি ধন্যবাদ জনাইছোঁ আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয় উমেশ চন্দ্ৰ কলিতা ডাঙৰীয়াক লগতে আমাৰ মৰমৰ ইউটিউবাৰ এলিছন আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁকো আমি ধন্যবাদ জনাইছোঁ লগতে আমাৰ শুভাকাংক্ষী জয়ন্ত দাক আমি ধন্যবাদ জনাইছোঁ লগতে আমাৰ বহুকেইজন আছে ইয়াতে তেওঁলোকো অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ এই চেগতে আমি আমাৰ অধ্যক্ষ মহোদয় আৰু এলিছনক আমাৰ শুভ আৰম্ভণি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক আমি প্ৰথমতে সুনাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ কলা ষ্টেচন ডান্স ষ্টুডিঅ'ৰ বাইদেউগৰাকী আৰু আমাৰ অধ্যক্ষ মহোদয় সম্বৰ্ধনা জনাব আৰু আমাৰ মৰমৰ শুভাকাংক্ষী জয়ন্ত দাক সম্বৰ্ধনা জনাব ৰণীয়ে এখন ফুলাম গামোচাৰে আৰু ইয়াৰ লগে লগে আমি পৰৱৰ্তী কাৰ্যসূচী উদ্বোধন তাকে আমাৰ দুগৰাকীকে আমি অনুৰোধ জনাইছোঁ আপনি ফোন মারছো রাজাকে ফোন মারছো রাখেনি না গেছি কি আছে রাখি থব লাগে ও ইউ আছে যাব আমি আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়ক দুই এষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ কলা ষ্টেচন ডান্স ষ্টুডিঅ' উদ্যোক্তাসকল আজিৰ এই ডেন্স যি একাডেমি অৰ্থাৎ কলা ডেন্স ষ্টুডিঅ' যিসকল মানে প্ৰশিক্ষণ দিব সেই প্ৰশিক্ষণ দিয়া প্ৰশিক্ষাৰ্থীসকল আৰু লগতে পৰীক্ষকসকল আৰু প্ৰশিক্ষণ ল'ব অহা পৰীক্ষাৰ্থীসকল ডেন্স এটা কলা এই কাৰণে দুই এষাৰ বক্তব্য ৰাখিলে ইয়াৰ লগে লগে আমাৰ মৰমৰ ইউটিউবাৰ এলিছনক দুই এষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ চিয়'ৰ ৰণী মামাৰ মই অলৱেজ ফাৰ্ষ্ট ষ্টুডেণ্ট আছিলোঁ যেতিয়া মই সৰু আছিলোঁ মই ডান্সত বহুত বেছি মানে হবি নহয় মই একচুৱেলি ডান্স কৰি বহুত বেছি ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ কৰোঁ মাজে মাজে বাট ইমান বেছি এতিয়া নোৱাৰোঁ বিকজ ষ্টাডিজৰ কাৰণে মই চব ফালেৰে মই যিহেতু বস্তুটো বেলেঞ্চ কৰিব লাগিব সেইটোৰ কাৰণে মই কেতিয়াবা ডান্সটো মানে এতিয়া কমি গৈছে বাট ষ্টিল ৰণী মামাই মোক যেতিয়া ফাৰ্ষ্ট শিকাইছিলে চ' মই ৰণী মামাক উল্টাই শিকাইছিলোঁ যে তুমি ফেনত উৰ্ণা লটকাই কিনে মোক সেনেকুৱাকৈ দেখাই দিয়া তাৰে পিছত সেনেকুৱা আছিলে এণ্ড আজি কলা ষ্টেচন ডান্স ষ্টুডিঅ' এটা ইমান ধুনীয়া ডান্স ষ্টেচন যিবিলাকে চবেই ডান্স এটা হবি নহয় একচুৱেলি এটা প্ৰফেশ্যন যিবিলাকে ডান্স কৰি ভাল পায় ইমান বেছি চ' সিহঁতক মই উইচ ইউ আ ব্ৰাইট ফিউচাৰ এহেড এণ্ড কিপ গ'য়িং মৰমৰ ইউটিউবাৰগৰাকীক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ নিজৰ মামা বুলি কৈছে মোমায়েকক ধন্যবাদ জনাইছে গতিকে এই চবতে মামাই হয় গতিকে আমি ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি সময় দিলে ইয়াত আহিলে তো ষ্টুডেণ্টখিনিৰ কাৰণেও কিবা এটা ক'লে তো আমাৰ কলা ডান্স ষ্টুডিঅ'ৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমাক থেংক ইউ অলপ
হয় নমস্কাৰ মোৰ নাম ৰণী আহমেদ মই ইয়াৰে ইনষ্ট্ৰাক্টৰ হয় আৰু লগতে আমাৰ ইয়াতে প্ৰত্যেক ছেটাৰডে আৰু ছানডে ক্লাছ হ'ব ছেটাৰডে ইভিনিং আৰু ছানডে মৰ্ণিঙৰ পৰা হ'ব ইয়াতে মডাৰ্ণ আৰু ক্লাছিকেল কত্থক দুটাই থাকিব তো সেইটো হিচাপত ট্ৰেইনিং দিয়া হ'ব ইয়াতে সকলোকে তো এইখিনি আৰু আমি চাৰ্টিফিকেটটো ধুনীয়াকৈ লক্ষ্ণৌৰ আণ্ডাৰতে হওক বা আমি নিখিল ভাৰতৰ আণ্ডাৰত যিটো তেওঁলোকে বিচাৰে আমাৰ লক্ষ্ণৌৰ আণ্ডাৰত হ'লে অলপমান টাফ হ'ব আৰু নিখিল ভাৰতটো অকণমান সহজ হ'ব যিটো মানে তেওঁলোকে বিচাৰে আমি সেইটোৱে তেওঁলোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ নমস্কাৰ সকল মোৰ নাম ইলচন চিমিজা আশা কৰোঁ আপোনালোক চব ভালে আছে আজি মই আহিছোঁ ইয়াতে কলা ষ্টেচন ডান্স ষ্টুডিঅ' স্পেচিয়েলি অ'পেন বাই ৰণী মামাৰ এজ এ টিচাৰ আছে মই এজ এ গেষ্ট ইনভাইট হৈছোঁ আজি অ'পেনিং চেৰিমনিটোৰ কাৰণে চ' ইয়াতে যিবিলাকে ডান্স এটা হবি হিচাপে লয় অকল হবি হিচাপে যিবিলাকে মানে ডান্স ইমান লাইটলি লয় সেইটো নহয় একচুৱেলি ডান্স ইজ আ ফিলিং ফৰ দ্য ডান্সাৰ্ছ দেট উই এক্সপ্ৰেছ চ' সেইটোৰ কাৰণে যিবিলাক সৰু সৰু পোৱালি আছে যিবিলাকে ডান্স শিকিব বিচাৰিছে চ' ইয়াতে আহিব পাৰে কেন্দুকোনাত হয়নে আছাম পাব্লিক স্কুলত সদায় ছেটাৰডে আৰু ছানডে হয় ক্লাছটো আপোনালোকে জইন কৰিব পাৰে ৱেষ্টাৰ্ণ আৰু কথাকো শিকোৱা হয় চ' যিবিলাকে ডান্সত খুব বেছি ইণ্টাৰেষ্ট আছে চ' সিহঁতে জইন কৰিব পাৰে এজ আই ন' নিয়াৰ বাই কেন্দুকোনা বা আমাৰ এইখিনি এলেকাখিনিত বহুতে কম ডান্স ষ্টুডিঅ' আছে ক'ব গ'লে নাইও ইমান নিয়াৰ বাই চ' আপোনালোকে আহিব পাৰে ইট ইজ এ গুড অপৰচুনিটি টু লাৰ্ণ ডান্স আৰু ইয়াতে বহুতে এফৰ্ডেবল প্ৰাইজ আৰু কম মূল্যতে শিকোৱা হয় চ' লেটছ গো হোৱাট আৰ ইউ ৱেইটিং ফৰ আৰু ভালকৈ কৈ দিছোঁ যাৰ যাৰ ডান্স শিকি আছে নহয় ফটাফট আৰু এটা ৰনী জেকচন আৰু ডান্স শিকাব নহয় জল্দি জল্দি আহ ইমান মোক বুজাই থাকিব নহয় তহঁতক জল্দি আহ শিকে যদি এটা কেন্দুকোনাৰ আছাম পাব্লিক স্কুল আহ যদি আহ শিকে যদি শিক উপস্থিত হৈছে আমাৰ আটাইতকৈ মৰমৰ ব্যক্তি আনোৱাৰ খান ডাঙৰীয়া আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে তেখেতক আমি যোগাযোগ কৰিছিলোঁ তেখেতে নিজৰ ব্যক্তিগত ব্যস্ততাৰ বাবে তেখেতে আহিব পৰা নাছিলে গতিকে শেষৰ সময়ত হ'লেও তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমি তেখেতক আমাৰ ইনষ্টিটিউটৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা জনাব আমাৰ মৰমৰ শ্বাহৰুখ মিৰ্জাই আৰু ইয়াৰ এই চেগতে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতক আমি দুই এষাৰ আমাৰ কলা ষ্টেচনৰ কেন্দুকোনাবাসীৰ বাবে সুখবৰ আমাৰ কেন্দুকোনাত মোৰ অতি মৰমৰ ৰণীয়ে মানে কলা ষ্টেচন ডান্স মানে একাডেমি নামেৰে এখনি মানে অনুষ্ঠান ইয়াত কৰিছে আৰু তেওঁ ইয়াতে আমাৰ বিভিন্ন ধৰণৰ নৃত্য প্ৰশিক্ষণ বোধহয় দিব গতিকে মই আশা ৰাখিছোঁ আমাৰ কেন্দুকোনাত এনেকুৱা ধৰণৰ কোনো ধৰণৰ এনেকুৱা নৃত্য প্ৰশিক্ষণৰ স্কুল নাছিলে গতিকে ৰণীৰ প্ৰচেষ্টাত ইয়াতে এখন উন্নতমানৰ ডেন্স মানে একাডেমি প্ৰতিষ্ঠা হৈছে গতিকে ৰণীয়ে এনেদৰে আগবাঢ়ি যাওক আৰু আমাৰ এই অঞ্চলৰ মই যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকলে প্ৰশিক্ষণ ল'ব বিচাৰিছে তেখেতসকলক মই আমাৰ এই ৰণীৰ ডেন্স একাডেমিলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কণ্টেক্ট নম্বৰ তলত দিয়া থাকিব কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি অনলি কেন্দুকোনা ওচৰৰ বুলি কৈছোঁ আৰু ডিমু কেন্দুকোনা শোণেশ্বৰ পুঠিমাৰি আছে আঠাৰা আছে আৰা আছে এইফালে আপোনাৰ কণিয়ালৈ আহিব পাৰিব আৰু আপোনালোকে আহিব থেংক ইউ ধন্যবাদ